হৈছে পুনৰ অঘটন সংঘটিত হৈছে আৰু এবাৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এটি 6 বছৰীয়া শিশুৰ আৰু খেলি থকা সময়তে এই ঘটনা সংঘটিত হৈছে খেলি থকা সময়তে উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি মৃত্যু হৈছে শিশুটিৰ আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া জাগিৰতত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আমি সবিস্তাৰে এই খবৰ লৈছো আৰু পুনৰ অঘটন সংঘটিত হৈছে আৰু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এটি 6 বছৰীয়া শিশুৰ জাগিৰতত এই ঘটনা সংঘটিত হৈছে জাগিৰৰ আৰু পূব চাকুমাকুত সংঘটিত হৈছে এই অঘটন আৰু শিশুটিয়ে খেলি আছিল আৰু খেলি থকা সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু বুৰলে কৈছো শিশুটিয়ে খেলি আছিল আৰু খেলি থকা সময়তে উন্মুক্ত ট্ৰান্সফৰ্মাৰ স্পৰ্শ হৈছিল আৰু স্পৰ্শ হোৱাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু শিশুটি ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে 6 বছৰীয়া শিশুটিয়ে কৰোণ মৃত্যুক আকৱালি লৈছে আৰু বিদ্যুৎস্পৃষ্ট হৈ এৰে 6 বছৰীয়া শিশুটিয়ে কৰোণ মৃত্যুক আকৱালি লৈছে আৰু লগতে গাঁওবাসীয়ে এতিয়া অভিযোগ উত্থাপন কৰিছে যে দীৰ্ঘদিনৰ পৰা আসলতে উন্মুক্ত হৈ আছিল এই ট্ৰান্সফৰ্মাৰটো দীৰ্ঘদিনৰ পৰা উন্মুক্ত হৈ আছিল কিন্তু এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল আসলতে কৰ্তৃপক্ষক অৱগত কৰাৰ সত্ত্বেও কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু যাৰ ফলত আসলতে এই ধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পাৰে আৰু এইদৰে এতিয়া অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে এইদৰে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গাঁওবাসীয়ে দাবী জনাইছে চৰকাৰক দাবী জনাইছে যে মৃত 6 বছৰীয়া কিশোৰৰ পৰিয়ালটিক ক্ষতিপূৰণ দিবলৈ এতিয়া দাবী জনাইছে গাঁওবাসীয়ে আৰু এইদৰে পুনৰ অঘটন সংঘটিত হৈছে জাগিৰতত সংঘটিত হৈছে অঘটন বিদ্যুৎস্পৃষ্ট হৈ 6 বছৰীয়া শিশু মমিনুল ইছলামৰ মৃত্যু হৈছে আৰু খেলি থকা সময়তে পুনৰলৈ কৈছো খেলি থকা সময়তে অঘটন সংঘটিত হৈছে আৰু খেলি থকা সময়তে উন্মুক্ত ট্ৰান্সফৰ্মাৰত স্পৰ্শ হৈ আসলতে মৃত্যু হৈছে শিশুটিৰ আৰু দীৰ্ঘদিনৰ পৰা উন্মুক্ত হৈ আছিল ট্ৰান্সফৰ্মাৰটো আৰু দীৰ্ঘদিনৰ পৰা উন্মুক্ত হৈ থকা ট্ৰান্সফৰ্মাৰটোৰ সন্দৰ্ভত কৰ্তৃপক্ষ অৱগত কৰিছে কিন্তু এই সন্দৰ্ভত কিন্তু কোনো ধৰণৰ আসলতে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু লগতে যি ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে আসলতে এই ধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পালে আৰু সেই কথা এতিয়া সেই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু লগতে এতিয়া চৰকাৰকো দাবী জনাইছে যে মৃত 6 বছৰীয়া শিশুটিৰ পৰিয়ালক যাতে ক্ষতিপূৰণ দিয়ে সেয়া দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ভয়ংকৰ ঘটনা এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে জাগিৰতৰ পূব চাকুমাকুত এই সন্দৰ্ভত ভাষ্য আহি পৰিছে দৰ্শকক লাইভ কৰাইছে হয় জাগিৰ থানাৰ অন্তৰ্গত পূব চাকুমাকু গাঁৱত আপোনাৰ আজি বিদ্যুৎ বিভাগৰ যি গাফিলতিৰ কাৰণে চাকুমাকু গাঁৱৰ ট্ৰান্সমিটাৰত কণমানি কিশোৰী 6 বছৰীয়া নাম মনিৰুল ইছলাম তেখেতৰ মৃত্যুবৰণ হয় গতিকে আমি বাৰংবাৰ বিদ্যুৎ বিভাগক কোৱাৰ পিছতো আজিলৈকে জাগিৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এতিয়ালৈকে বেৰিকেড দিয়া নাই গতিকে আমি বিদ্যুৎ বিভাগক ধিক্কাৰ আৰু গৰিহণা দিছোঁ যাতে অতি সোনকালে ট্ৰান্সমিটাৰবিলাকত বেৰিকেড লগাব লাগে যদি নলগায় অন্যথা গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিব বাধ্য হ'ম আৰু লগতে এই 6 বছৰীয়া কিশোৰীক চৰকাৰে এককালীন খাদ্য দিবৰ কাৰণে আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990